হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ এইচএছ পৰীক্ষা পালেহি আৰু তোমালোকৰ পৰীক্ষাৰ বাবে মাজতে 8টা দিন আছে গতিকে তোমালোকৰ বাবে আজি মই অসমীয়া এখন ইম্পৰ্টেণ্ট ৰচনা লৈ আহিছোঁ আৰু ৰচনাখনৰ নাম হৈছে ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ। এইখন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইচএছ পৰীক্ষাৰ বাবে। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীয়েও এই ৰচনাখন চাব পাৰে। এই ৰচনাখন মষ্ট ইম্পৰ্টেণ্ট হয়। আগতে মই ৰচনাৰ ওপৰত ভিডিঅ' আপলোড কৰিছোঁ। মোৰ চেনেলটোত প্ৰায় 6-7খনমান ৰচনা আপলোড কৰিছোঁ। তোমালোকে যদি সেই ৰচনাকেইখন চোৱা নাই, চেনেলত আপলোড কৰা আছে, তোমালোকে সেই ৰচনাকেইখন চাই ল'বা। তোমালোকৰ পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ পৰীক্ষাত ৰচনা 4খন আহিব। তাৰ পৰা তোমালোকে যিকোনো এখন কৰিব লাগে আৰু তোমালোকৰ ৰচনাখনত থাকিব 10 নম্বৰ। তোমালোকে পৰীক্ষাত ৰচনাখন পাৰিলে অকণমান সোনকালে কৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, যিহেতু ৰচনাখন তোমালোকৰ প্ৰশ্ন কাকতত লাষ্টত থাকে, সেয়েহে ছাত্ৰ ছাত্ৰীসকলে লাষ্টত কৰে, যাৰ ফলত মানে নম্বৰটো নাপায়। মানে শেষত কি হৈ যায়, আমাৰ সময় নাটনি হৈ যায়। পৰীক্ষা হলত আমাৰ সময় নাটনি হৈ যায়, যাৰ ফলত আমি ৰচনাখন কৰিবলৈ সময় নাপাওঁ। গতিকে তোমালোকে ৰচনাখন যিমান পাৰা অকণমান সোনকালে কৰিবলৈ চেষ্টা কৰিবা। যিহেতু ৰচনাখনত 10 নম্বৰ থাকে, তেতিয়াহে তোমালোকে সেই 9 বা 10 নম্বৰ লাভ কৰিব পাৰিবা। গতিকে ৰচনাখন অকণমান সোনকালে কৰিবা আৰু ৰচনাখন তোমালোকে ডাঙৰ ডাঙৰ আখৰেৰে লিখিবা, তেতিয়াহে ভাল এটা নম্বৰ পাবা। গতিকে আজিৰ এই ৰচনাখন তোমালোকে চাই যোৱা। ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ। প্ৰথমতে তোমালোকে আৰম্ভণি লিখিব লাগিব আৰু আৰম্ভণিখিনি ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে এই ৰচনাখন ডাঙৰ ডাঙৰ আখৰেৰে আৰম্ভণিখিনি লিখিবা। তাৰপিছত তোমালোকে লিখিব লাগিব ছ'চিয়েল মিডিয়া কি। তোমালোকে নিশ্চয় জানা ছ'চিয়েল মিডিয়া কি হয়, গতিকে এইখিনি তোমালোকে ধুনীয়াকৈ লিখিবা। তাৰপিছত লিখিব লাগিব ছ'চিয়েল মিডিয়া প্ৰচাৰ আৰু প্ৰসাৰ। গতিকে এইখিনি হৈছে ছ'চিয়েল মিডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ, এইখিনি তোমালোকে লিখিবা। তাৰপিছত তোমালোকে লিখিবা ছ'চিয়েল মিডিয়াৰ ইতিবাচক দিশসমূহ। ইতিবাচক মানে হৈছে ভাল দিশসমূহ, ইয়াৰ দ্বাৰা আমি কি কি ভাল দিশ পাব পাৰোঁ সেইবোৰ। গতিকে তোমালোকে ছ'চিয়েল মিডিয়াৰ ইতিবাচক দিশসমূহ লিখিবা। ইতিবাচক মানে হৈছে ভাল, অৰ্থাৎ উপকাৰ হোৱা। তাৰপিছত তোমালোকে লিখিবা ছ'চিয়েল মিডিয়া নেতিবাচক দিশ। নেতিবাচক দিশ মানে হৈছে বেয়া দিশবোৰ। গতিকে তোমালোকে লিখিবা ছ'চিয়েল মিডিয়াৰ নেতিবাচক দিশ, এইখিনি লিখি ল'বা। পাৰিলে তোমালোকে পইণ্ট ৱাইজ কিছুমান লিখিবলৈ চেষ্টা কৰিবা, যেনে ছ'চিয়েল মিডিয়াৰ ইতিবাচক দিশসমূহ অকণমান লিখিবা, তাৰপিছত পাৰিলে পইণ্ট ৱাইজ লিখিবা। ঠিক একেদৰে ছ'চিয়েল মিডিয়াৰ নেতিবাচক দিশ অকণমান লিখি তোমালোকে পাৰিলে পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছত শেষত তোমালোকে লিখিবা সামৰণি, আৰু সামৰণিটো ধুনীয়াকৈ ইয়াত দিছোঁ। গতিকে তোমালোকে ৰচনাখন এনেকৈ লিখিব লাগিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে ইম্পৰ্টেণ্ট কমন ৰচনা লাগে, সেয়েহে মই আজি তোমালোকৰ বাবে এই ছ'চিয়েল মিডিয়া এই ৰচনাখন তোমালোকৰ বাবে প্ৰস্তুত কৰি দিলোঁ। আগতে মই এই ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ ৰচনা আপলোড কৰিছোঁ। তোমালোকে যদি সেই ৰচনাকেইখন চোৱা নাই, ৰচনাকেইখন চাই ল'বা আৰু তোমালোকৰ পৰীক্ষাত ৰচনা ইয়াৰ পৰাই কমন পৰিব। গতিকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে তোমাৰ বন্ধু বান্ধৱীসকলেও উপকৃত হ'ব পাৰে। ভিডিঅ'টো যদি তুমি এতিয়ালৈকে লাইক কৰা নাই, ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া। আৰু তুমি যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু নেক্সট কিহৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি দিবা। যিহেতু তোমালোকৰ পৰীক্ষা পালেহি, তোমালোকে এইকেইদিন ভালদৰে ৰিভিজন কৰি থাকা। আশা কৰোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হওক, তাৰে কামনা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।